জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত সক্ৰিয় হৈ আছে পেট্ৰল ডিজেলকে ধৰি চোৰাং তেল চুৰ চক্ৰ। অঞ্চলটোৰ একাংশ লাইন হোটেল ধাৱাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানত তেল চুৰি চক্ৰই থিতাপি লৈ এৰমৰমীয়া ব্যৱসায় চলি থকা গুৰুত্বৰ অভিযোগ উঠিছে। দৈনিক ৬-৭খনকৈ টেংকাৰৰ পৰা অতি কৌশলেৰে তেলসমূহ চুৰি কৰি বিভিন্ন স্থানত মজুত ৰাখি এই তেল পুনৰ ভেজাল কৰি বজাৰত অতি সুলভ মূল্যত বিক্ৰী কৰি আহিছে। এই ভেজাল তেল ২-১ স্থানীয় তেল ডিপোত জমা কৰি গ্ৰাহক ৰাইজকো বিক্ৰী কৰি অহাৰ অভিযোগ উঠিছে। বিশেষকৈ এৰোপ্লেনৰ ইন্ধন আৰু সেনা বাহিনীত ছাপ্লাই কৰা পেট্ৰল ডিজেলক লৈও জামুগুৰিহাটত চলা এই ৰমৰমীয়া ব্যৱসায় সম্প্ৰসাৰিত হৈছে বৃহত্তৰ নদুৱাৰ অঞ্চলটোলৈ। এনেধৰণে ৰাসায়নিক পদাৰ্থ মিশ্ৰণৰ ভেজাল ডিজেল পেট্ৰল দুচকীয়া চাৰিচকীয়া বাহনত ভৰাই বহু গাড়ী বিকল হৈ পৰাৰো অভিযোগ তুলিছে নদুৱাৰ সচেতন ৰাইজে। এনে চোৰাং তেল কঢ়িয়াই অনা ২খন টেংকাৰৰ কালি একাংশ যুৱকে হাতেলতে ধৰি জামুগুৰি আৰক্ষীক গতাই দিয়া পৰিলক্ষিত হৈছে। জামুগুৰি আৰক্ষীয়ে অঞ্চলটোৰ টুপিয়াৰ পৰা চোৰাং তেল কঢ়িওৱাৰ AS12E 8941 আৰু AS25 টেংকাৰৰ ২খনৰ লগতে চালক অখিলেশ ৰায় আৰু গণেশ্বৰ চাহুক আটক কৰি জেৰা চলাই সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। ইফালে চাৰিদুৱা আৰক্ষীয়ে AS01LC 1950 আৰু AS09NC 2742 নম্বৰৰ ২খনকৈ টেংকাৰৰ জব্দ কৰি অহা তদন্ত অব্যাহত ৰাখিছে। সম্প্ৰতি স্থানীয় ৰাইজে তেল চুৰি চক্ৰটোক উৎখাত কৰাৰ দাবী উত্থাপন কৰিছে আৰক্ষী প্ৰশাসন। কালি আমি চিৰুচাৰ পৰা আহি আছিলোঁ। আমি আহি থকা সময়ত 2খন তেল টেংকাৰ গাড়ীয়ে আমাক অভাৰটেক কৰি আমাক মানে নলালৈ ঠেলি দিছিলে। গাড়ী দুখনে ঠেলি দিয়াৰ আমাৰ এখন বাইক ইনজৰ্ড হৈ গ'ল। তেতিয়া আমি গাড়ী দুখন দেখিলোঁ চিৰুচাৰ ফালৰ পৰা আহি আছিলে। আহি থাকোঁতে এখন লোড গাড়ী, এখন খালী টেংকাৰ দুখন যেতিয়া টাৰ্ণিং পইণ্ট আমাৰ যেতিয়া তিনিআলি চেণ্টাৰ হয়, তাত টাৰ্ণিং এনেকুৱা ধৰণে লৈছে যে কোনোবা আগত থাকিলে মহতিয়াই নিব, তেনেকুৱা সূত্ৰতে গাড়ীখন টাৰ্ণিং ল'লে। লোৱাৰ পিছত আমি তাৰপিছত পিছা কৰিলোঁ, বাইককেইখনৰ পিছে গ'লোঁ। গাড়ীকেইখনৰ যাওঁতে আমি যেতিয়া ছিগনেল দিছোঁ ৰখাবৰ কাৰণে, আমাক নৰখাই আমাৰ বাইককেইখন কি কৰে, সিহঁতে ঠেলা মাৰি এখনক ৰাস্তা নিদিয়ে, কাকো আগবাঢ়ি যাব নিদিয়ে, একো কৰিব নিদিয়ে। তেতিয়া আমাৰ এখন বাইক নলালৈ গুচি গ'ল, বাধ্য হ'ল যে নলালৈ গুচি যাবলগীয়া হ'ল। তেতিয়া হৈ যোৱাত আমি আতংক এটা পৰিস্থিতি হৈ গ'ল যে গাড়ীকেইখন ৰখাইছোঁ, নৰখে কিয়? আমি তেনে গৰু চোৰ কিবা চোৰ তেনেকুৱা গাড়ী টেংকাৰত লৈ গৈ থাকে। সেই সূত্ৰে আমি মোৰ লগৰ এজনক ফোন কৰিলোঁ টুপিয়াৰে। তেওঁক ফোন কৰি জনালোঁ যে এনেকুৱা গাড়ী দুখন গৈ আছে, তোমালোকে চোৱাচোন। তেতিয়া তেওঁলোকে তাত ৰখালে, আমিও গ'লোঁ। তেতিয়া তাত গৈ পাই দেখিলোঁ যে তেল টেংকাৰ গাড়ীত তেল ফুল, ড্ৰাইভাৰজনে নিজে বাইক দিছে যে ডিজেল ফুল আছে। ক'ৰ পৰা আনিছে? চিৰুচা ফালৰ ৰ'দৰ পৰা চিৰুচাৰ পৰা আনিছোঁ বুলি ক'লে তেহেঁতে। এতিয়া অনাৰ সূত্ৰত আমি কৈছোঁ কিবা পাৰ্মিট আছে নেকি? তেলত থাকিলে পাৰ্মিট লাগে। কৈছে এইটো পাৰ্মিট নাই, মালিকে পঠাইছে। ক'ত পঠাইছে? 3টা জেগাৰ নাম লৈছে। অৰুণাচল এনেকুৱা জেগাত যাব, ক'ৰবাত যাব তেনেকুৱা কথা কয়। তেতিয়া আমি তাৰপিছত আমি ছাৰক ফোন কৰিলোঁ, থানাৰ অচি ছাৰক ফোন কৰিলোঁ। অচি ছাৰক ফোন কৰি মতাৰ পিছত আমি গাড়ীকেইখন গতাই দিলোঁ। আৰু ইয়াত বহুত দিনৰ পৰা, আজি 3 বছৰৰ পৰা ধৰি এটা তেল টেংকাৰ এখন ডিপুত 7খন-8খন গাড়ী আহে ডেইলি, ৰাতি বা দিনে ৰাতিয়ে চলি থাকে এই গাড়ীকেইখন। তাৰ সূত্ৰ আমি বহুত দিনৰ পৰা লক্ষ্য কৰি আছিলোঁ। গাড়ীকেইখন লক্ষ্য কৰি থকাটো আমি কাকো জনোৱা নাই। যোৱাকালি আমাৰ মিষ্টেক, আমি আহি পালোঁ, দেখা পালোঁ চোৰাং তেলেই আৰু যিহেতু কাগজ যি বস্তুত নাথাকিব সেইটো চোৰাং তেলেই হয়। আৰু আমাৰ সেই তেলখিনি ভৰোৱাৰ পিছত আমাৰ গাড়ীবিলাক ডিছমিছ হৈ যায়, পাম্পৰ প্ৰব্লেম আহে। ইয়াত বৃহত্তৰ এটা নদুৱাৰ অঞ্চলত তেলৰ সৰবৰাহ কাণ্ড এটা চলি আছে। কি বিচাৰে? ইয়াৰ সূচিত তদন্ত বিচাৰিছোঁ। ইয়াৰ তদন্ত হ'ব লাগে। যিহেতু আমাৰ গাড়ীবিলাক নষ্ট হৈ আছে, পাম্পৰ প্ৰব্লেম আহি থাকে। পাম্পৰ তেল যিহেতু বৃহত্তৰ চুৰি তেল সৰবৰাহ তেল আনিছে, এই তেলখিনি আমাৰ ইয়াত উচিত তদন্ত দিব লাগে। তেলবিলাক 2 নম্বৰ কৰে নেকি? তেল 2 নম্বৰ, যিহেতু ড্ৰাইভাৰে এইটো চিৰুচাৰ পৰা আনিছে বুলি কৈছে। চিৰুচাত কেনেকৈ বনাইছে, এতিয়া ইয়াত উচিত তদন্ত হ'লে আগত দেখা পাম আমি। আপোনালোকে ইতিমধ্যে গম পাইছে যে যোৱা নিশা আমি 3খন তেলৰ টেংকাৰ, এখন ইটাখলা আৰক্ষী থানাত গতাইছোঁ আৰু 2খন আমি জামুগুৰি আৰক্ষী থানাত গতাইছোঁ। কথা হৈছে কি, আমি যোৱা 2-2.5 বছৰৰ পৰা আমি লক্ষ্য কৰিছোঁ অৰুণাচল দিশে এটা পেট্ৰল পাম্প আছে, কিন্তু তাত দিনত 6খন-7খন পেট্ৰলৰ টেংকাৰ যায় বা ডিজেল টেংকাৰ যায়।
এই তেলখিনি ইয়াত ক'ত চোৰাং বেয়া হৈ আছে। আমিতো অনুমান কৰিছোঁ মানে অৰুণাচলৰ সুযোগ লৈ বৃহত্তৰ নদুৱাৰ অঞ্চলত এটা তেল চুৰি মানে চক্ৰ গঢ় লৈ উঠিছে। তেনেকৈ উজনিত আমি আগতে শুনিছিলোঁ পুতুল দত্ত। তেনেকৈ ইয়াতো যদি আমাৰ আৰক্ষী প্ৰশাসনে উচিত তদন্ত কৰে, ইয়াতো কোনোবা এজন হয়তো ওলাব। গতিকে আমি উচিত তদন্ত বিচাৰিছোঁ। আৰু আমি যুৱকসকল বিশেষকৈ গাড়ী মটৰৰ ব্যৱসায় কৰা মানুহ, ইয়াত ৰোড আপোনাৰ ফ'ৰলেণ্ডৰ কাষতেই হওক বা বিভিন্ন ধাবাসমূহত আমি দেখিছোঁ যে তেল বিক্ৰী হয়। এইটোৱেই মানে সূত্ৰ আছে নেকি, যোগসূত্ৰ আছে নেকি, বা তেল মিক্স কৰি বা বনাই নেকি। আমাৰ ইতিমধ্যে বহুত গাড়ী JCB গাড়ীসমূহৰ ট্ৰেক্টৰসমূহৰ আপোনালোকে পাম্পৰ প্ৰব্লেম হৈ আহিছে। 1 মাহ 2 মাহৰ মাজে মাজে আমি পাম্প বনাবলগীয়া হয়। গতিকে এই তেল চুৰি চক্ৰও উৎখাত হওক আৰু উচিত তদন্ত হওক, এইখিনিকে আমি বিচাৰিছোঁ আৰক্ষী প্ৰশাসনক। ধন্যবাদ। জামুগুৰিহাটৰ পৰা আনু আহমেদৰ ৰিপৰ্ট 9 নিউজ।